বঙাইগাঁও জিলাৰ যোগীঘোপাত MLA LED ফাণ্ডত অবাধ দুৰ্নীতি ফাণ্ডৰ ধন অপব্যৱহাৰৰ অভিযোগ স্থানীয় ৰাইজৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতে ভাঙি চিঙি গৈছে পথ চলন্তপাৰা পঞ্চায়তত সংঘটিত হৈছে দুৰ্নীতি 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰিলে মাত্ৰ 300 মিটাৰহে ঠিকাদাৰে নিজৰ খেয়ালখুচি মতে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে স্থানীয় ৰাইজে বাৰে বাৰে সংশ্লিষ্ট বিভাগত অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো খাদেমুল হুছেইনৰ হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এটা পথে এতিয়া জ্বলা-কলা খেলাইছে সাধাৰণ জনতাক আৰু মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তপাৰা চতুৰ্থ খণ্ডৰ খুটামাৰী এটি পথত বিশেষকৈ ক'ব লাগিব ঠিকাদাৰ আৰু বিধায়কৰ হেমাহিৰভাৱে এই মুহূৰ্তত এই পথটোৰ 1 কিলোমিটাৰ আৰু বিশেষকৈ প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পথটিৰ বিশেষকৈ ক'ব লাগিব মাত্ৰ 300 মিটাৰমান কাম কৰি বাকী টকা হৰলকি কৰিল ঠিকাদাৰগৰাকী বিশেষকৈ ঠিকাদাৰ ৰত্না ডেকা বুলি যিগৰাকী ঠিকাদাৰ আছিল সেই ঠিকাদাৰে ইয়াৰ সিংহভাগ টকাই লুণ্ঠন কৰা বুলি এই মুহূৰ্তত অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু মোৰ সতীৰ্থ সহযোগী এই দৃশ্যাৱলী দেখুৱাইছে ইতিমধ্যে যি 300 মিটাৰ পদাপথ ইয়াত চিচি ব্লক পাৰিছে তাৰে কিন্তু চিচি ব্লকৰ লগত যিবোৰ সামগ্ৰী ইয়াত প্ৰয়োগ কৰিব লাগে সেই সামগ্ৰী প্ৰয়োগ কৰা নাই যাৰ ফলত কিন্তু চিচি ব্লকবোৰ ৰাস্তাৰ পৰা এই মুহূৰ্তত বাহিৰ হৈ যাবলৈ ধৰিছে স্থানীয় ৰাইজ আছে মই স্থানীয় ৰাইজৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম মই আপোনাৰ পৰা জানিব চেষ্টা কৰিছো বিশেষকৈ ঠিকাদাৰ আৰু বিধায়ক সেই সময়ৰ বিধায়ক প্ৰদীপ সৰকাৰ কি ক'ব স্যাৰ মানে আমার ক'বলগীয়া এতিয়া একচুৱেলি বহুত কথা আছিল মানে এই ঠিকাদাৰজনে প্ৰায় 2 বছৰ হ'ল আমাৰ এই খুটামাৰী গাঁওখনত এটা ৰাস্তা লৈ আহিছিল এইটো আমাৰ মুখ্যমন্ত্ৰী জৰিয়তে MLA LED ফাণ্ডৰ কাম আমি বহুবাৰ তাক কৈছিলোঁ যে আপুনি একবাৰ আহি এনে ৰাস্তাটো চাই যাওক ঠিকাদাৰজনে 2 বছৰ হৈ গ'ল তাই নিজে নাহে কাৰোবাৰ মানুহ বেলেগ মানুহ দি কাম কৰাই আছে সেই মানুহজনক আমি বহুবাৰ কৈছোঁ চাইনবোৰ্ডো লগাও নাই 2 বছৰমান হ'ল আমি আপোনালোকৰ জৰিয়তে দি অনুৰোধ জনাওঁ যে আমাৰ আগৰ যিটো বিধায়ক আছিল প্ৰদীপ সৰকাৰৰ বহুত লেহেমীয়া আছে আৰু এই ঠিকাদাৰৰ লগত কিবা মিত্ৰতা কৰি মিতালি ৰাখাৰ কাৰণে আমাৰ আজি এনেকুৱা দুৰ্ভগীয়া অৱস্থাত হৈছোঁ আমি আৰু আমি বিশেষ কৰি ক'ব খোজোঁ যে আমাৰ নতুনকৈ যিটো ভূপেন ৰায় MLA হৈছে আমাৰ অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টি আমাৰ এই MLAকো আমি বহু ধৰণৰ অনুৰোধ জনাওঁ ৰাইজৰ ফালৰ পৰা যে আমাৰ এই বিধায়কজনে যাতে তীব্ৰ বেগেৰে এই ৰাস্তাখন সুচাৰুৰূপে কৰি দিয়ে আমাৰ এইখিনি অনুৰোধ আৰু মানে আৰু স্থানীয় কেইবাজনৰ লগ আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ঠিকাদাৰৰ হেমাহিৰ ফলত এতিয়া সাধাৰণ জনতাই জমৰ যাতনা ভুগিব লগা হৈছে কি ক'ব হয় আমাৰ এই ৰাস্তাটো আজি 22 মাহ হ'ল ষ্টাৰ্ট হোৱাৰ পিছৰে পৰাই দেখিছোঁ আমি কামটো ভাল কৰি কৰা নাই আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো গৈছিলোঁ অভয়পুৰী PWD অফিচত গৈছিলোঁ সিহঁতেও আমাৰ কথাত কাণ সাৰ দিয়া নাই গতিকে মই আপোনালোকৰ চেনেলৰ দ্বাৰা এইখিনি ক'ব খোজোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰীজন হ'ল নাম্বাৰ 1 মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীৰ কালত এইবিলাক ঠিকাদাৰ এইবিলাক বিষয় কি কৰে খাদেমুল হুছেইনক ধন্যবাদ জ্ঞাপন কৰিছো ৰাইজৰ সমস্যাৰ বিষয়ে আপুনি জনোৱাৰ বাবে